নমস্কাৰ সকলোকে স্বাগতম জনাইছো অন্য এটা ভিডিঅ'লৈ আৰু আজি প্ৰথম কোৱেশ্চনটো হ'ল ত্ৰিপিটক কোন ধৰ্মৰ এখন পুথিৰ নাম শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি বৌদ্ধ ধৰ্ম ত্ৰিপিটক বৌদ্ধ ধৰ্মৰ এখন পুথিৰ নাম নেক্সট কোৱেশ্চন নৰকাসুৰে প্ৰতিষ্ঠা কৰা বংশটোৰ নাম কি শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি ভৌমবংশ নৰকাসুৰে প্ৰতিষ্ঠা কৰা বংশটোৰ নাম হ'ল ভৌমবংশ নেক্সট কোৱেশ্চন মেডাম মেফি কেতিয়া পালন কৰা হয় শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 31 জানুৱাৰী 31 জানুৱাৰী তাৰিখে মেডাম মেফি পালন কৰা হয় নেক্সট কোৱেশ্চন মেকমোহন ৰেখাই তলৰ কোন দুখন দেশক ভাগ কৰে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ ভাৰত আৰু চীন মেকমোহন ৰেখাই ভাৰত আৰু চীন দেশক ভাগ কৰে নেক্সট কোৱেশ্চন বিশ্ব পৰিৱেশ দিৱস কেতিয়া পালন কৰা হয় শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 5 জুন তাৰিখে বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয় নেক্সট কোৱেশ্চন অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ শিৱসাগৰ জিলাত অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন অনুষ্ঠিত হৈছিল শিৱসাগৰ জিলাত নেক্সট কোৱেশ্চন চলচ্চিত্ৰলৈ ৰূপায়িত হোৱা প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি মনোমতী চলচ্চিত্ৰলৈ ৰূপায়িত হোৱা প্ৰথম অসমীয়া উপন্যাসখনৰ নাম হ'ল মনোমতী নেক্সট কোৱেশ্চন অসমৰ জাপি শিল্প কোনখন জিলাত আছে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ নলবাৰী অসমৰ জাপি শিল্প নলবাৰী জিলাত আছে নেক্সট কোৱেশ্চন কোনখন চহৰক পূবৰ জ্যোতিষৰ নগৰ বুলি কোৱা হয় শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ প্ৰাগজ্যোতিষপুৰক পূবৰ জ্যোতিষৰ নগৰ বুলি কোৱা হয় নেক্সট কোৱেশ্চন এলাহাবাদ স্তম্ভ শিলালিপি অসমৰ কোন অঞ্চলত উল্লেখ আছে কোন অঞ্চলৰ উল্লেখ আছে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ ডবকা এলাহাবাদ স্তম্ভ শিলালিপিত অসমৰ ডবকা অঞ্চলৰ বিষয়ে উল্লেখ আছে নেক্সট কোৱেশ্চন অসমৰ কাক লুইত কোঁৱৰ বুলিও জনা যায় শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ ৰুদ্ৰ বৰুৱাক অসমৰ লুইত কোঁৱৰ বুলিও জনা যায় নেক্সট কুৱেশ্যন আৰণাই কোন সম্প্ৰদায়ৰ পৰম্পৰাগত পোছাক ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ বড়োসকলৰ আৰণাই হ'ল বড়োসকলৰ পৰম্পৰাগত পোছাক নেক্সট কুৱেশ্যন বামুণী কোঁৱৰৰ টাই আহোম নাম কি আছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন গ চুডাংফা বামুণী কোঁৱৰৰ টাই আহোম নাম আছিল চুডাংফা নেক্সট কুৱেশ্যন মোগলে কেইবাৰ অসম আক্ৰমণ কৰিছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 17 বাৰ মোগলে অসম আক্ৰমণ কৰিছিল 17 বাৰ নেক্সট কুৱেশ্যন অসমত স্বৰাজ দলৰ সভাপতি কোন আছিল কি হৈছে অসমত স্বৰাজ দলৰ সভাপতি কোন আছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি তৰুৰাম ফুকন অসমত স্বৰাজ দলৰ সভাপতি আছিল তৰুৰাম ফুকন নেক্সট কুৱেশ্যন কোন চনত টোকলাই চাহ গৱেষণা প্ৰতিষ্ঠা হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 1911 চনত টোকলাই চাহ গৱেষণাটো প্ৰতিষ্ঠা কৰা হৈছিল নেক্সট কুৱেশ্যন অসম দিৱস কেতিয়া পালন কৰা হয় শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 2 ডিচেম্বৰ তাৰিখে অসম দিৱস পালন কৰা হয় নেক্সট কুৱেশ্যন কাৰেংঘৰ কোনজন স্বৰ্গদেৱে নিৰ্মাণ কৰোৱাইছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ ৰাজেশ্বৰ সিংহই কাৰেংঘৰ নিৰ্মাণ কৰোৱাইছিল নেক্সট কুৱেশ্যন ইটাখুলিৰ ৰণ কোনজন আহোম ৰজাৰ ৰাজত্বকালত হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি গদাধৰ সিংহৰ দিনত ইটাখুলিৰ ৰণ সংঘটিত হৈছিল নেক্সট কুৱেশ্যন উত্তৰ পূৰ্বাঞ্চলৰ কোনখন ৰাজ্যত মাতৃতান্ত্ৰিক সমাজ ব্যৱস্থা প্ৰচলিত ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মেঘালয় উত্তৰ পূৰ্বাঞ্চলৰ মেঘালয় ৰাজ্যত মাতৃতান্ত্ৰিক সমাজ ব্যৱস্থা প্ৰচলিত নেক্সট কুৱেশ্যন মাটিকালি ফালৰ পৰা ভাৰতৰ বৃহত্তম ৰাজ্য কোনখন শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি ৰাজস্থান মাটিকালি ফালৰ পৰা ভাৰতৰ বৃহত্তম ৰাজ্যখনৰ নাম হ'ল ৰাজস্থান নেক্সট কুৱেশ্যন শব্দৰ প্ৰাবল্য জোখা এককটোৰ নাম কি শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ ডেচিবেল শব্দৰ প্ৰাবল্য জোখা এককটোৰ নাম হ'ল ডেচিবেল নেক্সট কুৱেশ্যন দৈত কি এচিড থাকে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি লেক্টিক এচিড দৈত লেক্টিক এচিড পোৱা যায় নেক্সট কুৱেশ্যন বলৰ এছআই একক কি অপশ্যন ডি আছে জুল নিউটন কেলভিন ৱাট ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি নিউটন বলৰ এছআই একক হ'ল নিউটন নেক্সট কুৱেশ্যন অযোধ্যা ৰাম মন্দিৰৰ মুঠ উচ্চতা কিমান শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 161 ফুট অযোধ্যা ৰাম মন্দিৰৰ মুঠ উচ্চতা হ'ল 161 ফুট নেক্সট কুৱেশ্যন কোনে প্ৰথম অসম উপত্যকা সাহিত্য বঁটা লাভ কৰিছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াই প্ৰথম অসম উপত্যকা সাহিত্য বঁটা লাভ কৰিছিল নেক্সট কুৱেশ্যন সাহিত্য অকাডেমি বঁটা লাভ কৰা প্ৰথম অসমীয়া ব্যক্তিগৰাকী কোন শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি যতীন্দ্ৰনাথ দুৱাৰা
সাহিত্য অকাডেমি বঁটা লাভ কৰা প্ৰথম অসমীয়া ব্যক্তিগৰাকী আছিল যতীন্দ্ৰনাথ দুৱৰা। নেক্সট কুৱেশ্যন, কোন তাৰিখে ৰাভা দিৱস পালন কৰা হয়? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি 20 জুন তাৰিখে। 20 জুন তাৰিখে ৰাভা দিৱস পালন কৰা হয়। নেক্সট কুৱেশ্যন, কোনজন আহোম ৰজাৰ দিনত ঘিলাধাৰী ঘাটৰ সন্ধি চুক্তি হৈছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি জয়ধ্বজ সিংহ। জয়ধ্বজ সিংহৰ সময়ত ঘিলাধাৰী ঘাটৰ সন্ধি চুক্তি হৈছিল। নেক্সট কুৱেশ্যন, গুপ্ত যুগৰ বিখ্যাত গণিতজ্ঞজনৰ নাম কি আছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ আৰ্যভট্ট। গুপ্ত যুগৰ বিখ্যাত গণিতজ্ঞজনৰ নাম আছিল আৰ্যভট্ট। নেক্সট কুৱেশ্যন, অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰ জনক ৰূপে খ্যাত ব্যক্তিগৰাকীৰ নাম কি? শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি অচ্যুত লহকৰ। অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰ জনক ৰূপে খ্যাত ব্যক্তিগৰাকীৰ নাম আছিল অচ্যুত লহকৰ। নেক্সট কুৱেশ্যন, নৰ্মদা বচাও আন্দোলনৰ মূল নেতাজনৰ নাম কি আছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি মেধা পাটেকাৰ। নেক্সট কুৱেশ্যন, ভাৰতৰ কোনখন ৰাজ্যক মন্দিৰৰ দেশ বুলি কোৱা হয়? কি সুধিছে, ভাৰতৰ কোনখন ৰাজ্যক মন্দিৰৰ দেশ বুলি জনা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি তামিলনাডু। তামিলনাডুক মন্দিৰৰ দেশ বুলি জনা যায়। নেক্সট কুৱেশ্যন, ভাৰতত পোনপ্ৰথমবাৰৰ বাবে ক'ত পঞ্চায়তী ৰাজ ব্যৱস্থা আৰম্ভণি হৈছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ ৰাজস্থান। ৰাজস্থানত পোনপ্ৰথমবাৰৰ বাবে পঞ্চায়তী ৰাজ ব্যৱস্থা আৰম্ভণি হৈছিল। নেক্সট কুৱেশ্যন, নাথুলা পাছ কোনখন ৰাজ্যত অৱস্থিত? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি ছিকিম। নাথুলা পাছ ছিকিমত অৱস্থিত। নেক্সট কুৱেশ্যন, নিম্নলিখিত কোনটো ঘটনাক অসমৰ জালিয়ানৱালাবাগৰ গণহত্যা বুলি কোৱা হয়? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি পথৰুঘাট ৰণ। পথৰুঘাটৰ ৰণক অসমৰ জালিয়ানৱালাবাগৰ গণহত্যা বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, নামদাঙৰ শিলসাঁকো কোনে নিৰ্মাণ কৰাইছিল? শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ৰুদ্ৰসিংহই। নেক্সট কুৱেশ্যন, সত্ৰীয়া নৃত্যই কোন চনত ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 2000 চনত। নেক্সট কুৱেশ্যন, পিৰামিডছ অফ ইণ্ডিয়া বুলি কোনখন ঠাইক জনা যায়? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ চৰাইদেউ মৈদাম। চৰাইদেউ মৈদামক পিৰামিডছ অফ ইণ্ডিয়া বুলি জনা যায়। নেক্সট কুৱেশ্যন, বীৰ চিলাৰায়ৰ প্ৰকৃত নামটো কি? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি শুক্লধ্বজ। বীৰ চিলাৰায়ৰ প্ৰকৃত নামটো আছিল শুক্লধ্বজ। নেক্সট কুৱেশ্যন, ভাৰতৰ দ্বিতীয়গৰাকী মহিলা ৰাষ্ট্ৰপতিৰ নাম কি আছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি দ্ৰৌপদী মুৰ্মু। ভাৰতৰ দ্বিতীয়গৰাকী মহিলা ৰাষ্ট্ৰপতিৰ নাম আছিল দ্ৰৌপদী মুৰ্মু। নেক্সট কুৱেশ্যন, ৱাকাৰ কাপ নিম্নলিখিত কোনটো ক্ৰীড়াৰ সৈতে জড়িত? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি গল্ফ। গল্ফৰ লগত ৱাকাৰ কাপ জড়িত। নেক্সট কুৱেশ্যন, পদ্মশ্ৰী বঁটা লাভ কৰা প্ৰথম খেলুৱৈ কোন আছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ মিলখা সিং। পদ্মশ্ৰী বঁটা লাভ কৰা প্ৰথম খেলুৱৈজন আছিল মিলখা সিং। নেক্সট কুৱেশ্যন, কোন চনত আহোমসকলে ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰৱেশ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 1228 খ্ৰীষ্টাব্দত। 1228 খ্ৰীষ্টাব্দত আহোমসকলে ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰৱেশ কৰিছিল। নেক্সট কুৱেশ্যন, অসমীয়া সাহিত্যত শিলবদ্ধ নামেৰে কাক জনা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ৰেৱতী মোহন দত্ত চৌধুৰী। ৰেৱতী মোহন দত্ত চৌধুৰীক অসমীয়া সাহিত্যত শিলবদ্ধ নামেৰে জনা যায়। নেক্সট কুৱেশ্যন, অৰ্জুন বঁটা বিজয়ী ভোগেশ্বৰ বৰুৱাৰ জন্মদিনটোক কি দিৱস হিচাপে উদযাপন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি অভিৰুচি ক্ৰীড়া দিৱস হিচাপে উদযাপন কৰা হয়। নেক্সট কুৱেশ্যন, জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া পুথিখনৰ নাম কি? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি মৃত্যুঞ্জয়। জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া পুথিখনৰ নাম হ'ল মৃত্যুঞ্জয়। নেক্সট কুৱেশ্যন, কামাখ্যা মন্দিৰ কিমান চনত পুনৰ নিৰ্মাণ কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1565 চনত। 1565 চনত কামাখ্যা মন্দিৰটো পুনৰ নিৰ্মাণ কৰা হৈছিল। নেক্সট কুৱেশ্যন, ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেড উদ্যোগটো ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি লেপেটকাটা। ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ আৰু পলিমাৰ লিমিটেড উদ্যোগটো লেপেটকাটাত অৱস্থিত। নেক্সট কুৱেশ্যন, অসমৰ পৰা বিভক্ত হোৱা প্ৰথম পূৰ্ণাংগ ৰাজ্যখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ নাগালেণ্ড। অসমৰ পৰা বিভক্ত হোৱা পূৰ্ণাংগ ৰাজ্যখনৰ নাম হ'ল নাগালেণ্ড। নেক্সট কুৱেশ্যন, নীতি আয়োগৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি নতুন দিল্লী। নীতি আয়োগৰ মুখ্য কাৰ্যালয় নতুন দিল্লীত অৱস্থিত। নেক্সট কুৱেশ্যন, আৰ্য সমাজৰ প্ৰতিষ্ঠাতা কোন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি স্বামী দয়ানন্দ সৰস্বতী। আৰ্য সমাজৰ প্ৰতিষ্ঠাপক আছিল স্বামী দয়ানন্দ সৰস্বতী। নেক্সট কুৱেশ্যন, দ্য গড অফ স্মল থিংছ নামৰ গ্ৰন্থখনৰ লেখক কোন? ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ অৰুন্ধতী ৰয়। দ্য গড অফ স্মল থিংছ নামৰ গ্ৰন্থখনৰ লেখক হ'ল অৰুন্ধতী ৰয়। নেক্সট কুৱেশ্যন, অষ্ট্ৰিয়াৰ মুদ্ৰাৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ইউৰো। অষ্ট্ৰিয়াৰ মুদ্ৰাৰ নাম হ'ল ইউৰো। নেক্সট কুৱেশ্যন, বিশ্ব কেঞ্চাৰ দিৱস কোন তাৰিখে পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 4 ফেব্ৰুৱাৰী। 4 ফেব্ৰুৱাৰী তাৰিখে বিশ্ব কেঞ্চাৰ দিৱস হিচাপে পালন কৰা হয়। নেক্সট কুৱেশ্যন, কাক এছিয়াৰ পোহৰ বুলিও জনা যায়?
ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি গৌতম বুদ্ধ। গৌতম বুদ্ধক এছিয়াৰ পোহৰ বুলি জনা যায়। নেক্সট কুৱেশ্যন, মহাত্মা গান্ধীয়ে দক্ষিণ আফ্ৰিকাত প্ৰচাৰ কৰা বাতৰি কাকতখনৰ নাম কি আছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ইণ্ডিয়ান অপিনিয়ন। মহাত্মা গান্ধীয়ে দক্ষিণ আফ্ৰিকাত প্ৰচাৰ কৰা বাতৰি কাকতখনৰ নাম আছিল ইণ্ডিয়ান অপিনিয়ন। নেক্সট কুৱেশ্যন, গুৱাহাটী চাহ নিলাম কেন্দ্ৰটোৰ প্ৰতিষ্ঠাপক কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ধৰ্মানন্দ দাস। গুৱাহাটী চাহ নিলাম কেন্দ্ৰটোৰ প্ৰতিষ্ঠাপক আছিল ধৰ্মানন্দ দাস। নেক্সট কুৱেশ্যন, অশ্বমেধ যজ্ঞ সম্পাদন কৰা প্ৰথম বৰ্মন ৰজাজন কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ মহেন্দ্ৰ বৰ্মন। অশ্বমেধ যজ্ঞ সম্পাদন কৰা প্ৰথমজন বৰ্মন ৰজা আছিল মহেন্দ্ৰ বৰ্মন। নেক্সট কুৱেশ্যন, ৰাজ তৰংগিনী পুথিখন কোনে লিখিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি কলহান। কলহানে ৰাজ তৰংগিনী পুথিখন ৰচনা কৰিছিল। নেক্সট কুৱেশ্যন, প্ৰথম অসমীয়া আলোচনী অৰুণোদয় কিমান চনত প্ৰকাশিত হৈছিল? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 1846। 1846 চনত অৰুণোদয় প্ৰকাশিত হৈছিল। নেক্সট কুৱেশ্যন, বিবেকানন্দ ৰক মেমৰিয়েল ক'ত অৱস্থিত? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি তামিলনাডু। বিবেকানন্দ ৰক মেমৰিয়েল তামিলনাডুত অৱস্থিত। নেক্সট কুৱেশ্যন, সূৰ্য ৰশ্মিৰ পৰা পোৱা ভিটামিনবিধৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ভিটামিন ডি। সূৰ্য ৰশ্মিৰ পৰা পোৱা ভিটামিনবিধৰ নাম হ'ল ভিটামিন ডি। নেক্সট কুৱেশ্যন, বিখ্যাত দাণ্ডী যাত্ৰাত ভাগ লোৱা অসমৰ ব্যক্তিগৰাকী কোন আছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি লীলাধৰ বৰুৱা। বিখ্যাত দাণ্ডী যাত্ৰাত ভাগ লোৱা অসমৰ ব্যক্তিগৰাকী আছিল লীলাধৰ বৰুৱা। নেক্সট কুৱেশ্যন, কানাহা ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি মধ্যপ্ৰদেশ। কানাহা ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ মধ্যপ্ৰদেশ ৰাজ্যত অৱস্থিত। নেক্সট কুৱেশ্যন, ইউনাইটেড কিংডমৰ মুদ্ৰাৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি পাউণ্ড ষ্টাৰ্লিং। ইউনাইটেড কিংডমৰ মুদ্ৰাৰ নাম হ'ল পাউণ্ড ষ্টাৰ্লিং। নেক্সট কুৱেশ্যন, পৃথিৱীত বায়ুমণ্ডলত সৰ্বাধিক পৰিমাণে থকা গেছবিধৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি নাইট্ৰজেন। পৃথিৱীত বায়ুমণ্ডলত সৰ্বাধিক পৰিমাণে থকা গেছবিধৰ নাম হ'ল নাইট্ৰজেন। নেক্সট কুৱেশ্যন, গান্ধীজীৰ ৰাজনৈতিক গুৰু তল কোনজন? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি গোপাল কৃষ্ণ গোখলে। গান্ধীজীৰ ৰাজনৈতিক গুৰুজনৰ নাম আছিল গোপাল কৃষ্ণ গোখলে। নেক্সট কুৱেশ্যন, ডেভিছ কাপ কি খেলৰ লগত জড়িত? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি টেনিছ। ডেভিছ কাপ টেনিছ খেলৰ লগত জড়িত। নেক্সট কুৱেশ্যন, গুপ্ত বংশৰ শাসনকালত কোনজন চীনা পৰিব্ৰাজক ভাৰত ভ্ৰমণ কৰিছিল? ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি ফাহিয়ান। গুপ্ত বংশৰ শাসনকালত চীনা পৰিব্ৰাজক ফাহিয়ানে ভাৰত ভ্ৰমণ কৰিছিল। নেক্সট কুৱেশ্যন, ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথমগৰাকী মহিলা সভাপতি কোন আছিল? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি এনি বেচেণ্ট। ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথমগৰাকী মহিলা সভাপতি আছিল এনি বেচেণ্ট। নেক্সট কুৱেশ্যন, কোন চনত প্ৰথম ঘূৰণীয়া মেজমেল অনুষ্ঠিত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 1930 চনত। 12 নৱেম্বৰ 1930 চনত প্ৰথম ঘূৰণীয়া মেজমেল অনুষ্ঠিত হৈছিল। নেক্সট কুৱেশ্যন, দামোদৰ নদী বান্ধ ক'ত আছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি পশ্চিমবংগ। দামোদৰ নদী বান্ধ পশ্চিমবংগত অৱস্থিত। নেক্সট কুৱেশ্যন, অসমৰ আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰটো ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ তিতাবৰ। অসমৰ আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰটো তিতাবৰত অৱস্থিত। নেক্সট কুৱেশ্যন, যোৰহাট সাৰ্বজনীন সভাৰ প্ৰতিষ্ঠাপক কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব জগন্নাথ বৰুৱা। যোৰহাট সাৰ্বজনীন সভাৰ প্ৰতিষ্ঠাপক আছিল জগন্নাথ বৰুৱা। প্ৰাগজ্যোতিষপুৰৰ প্ৰথমগৰাকী ৰজা কোন আছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ মহিৰংগ দানৱ। প্ৰাগজ্যোতিষপুৰৰ প্ৰথমগৰাকী ৰজা আছিল মহিৰংগ দানৱ। নেক্সট কুৱেশ্যন, অসমত স্বৰাজ দলৰ সভাপতি কোন আছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি তৰুণৰাম ফুকন। অসমত স্বৰাজ দলৰ সভাপতি আছিল তৰুণৰাম ফুকন। নেক্সট কুৱেশ্যন, মহেঞ্জোদাৰো কোনে আৱিষ্কাৰ কৰিছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি আৰ ডি বেনাৰ্জী। মহেঞ্জোদাৰো আৱিষ্কাৰ কৰিছিল আৰ ডি বেনাৰ্জীয়ে। নেক্সট কুৱেশ্যন, সিন্ধু উপত্যকা সভ্যতাত আৱিষ্কাৰ হোৱা প্ৰথম নগৰখনৰ নাম কি? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ হৰপ্পা। সিন্ধু উপত্যকা সভ্যতাত আৱিষ্কাৰ হোৱা প্ৰথম নগৰখনৰ নাম আছিল হৰপ্পা। নেক্সট কুৱেশ্যন, কোনখন বেদত বলিদানৰ নিয়মাৱলীৰ উল্লেখ আছে? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি যজুৰ্বেদ। যজুৰ্বেদত বলিদানৰ নিয়মাৱলীৰ বিষয়ে উল্লেখ আছে। নেক্সট কুৱেশ্যন, কোন চনত ভাৰতৰ দিল্লীত চুলতানী শাসন প্ৰতিষ্ঠা হৈছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি 1206 চনত। 1206 চনত
ভাৰতৰ দিল্লীত চুলতানী শাসন প্ৰতিষ্ঠা হৈছিল নেক্সট কুৱেশ্যন উত্তৰ পূৰ্বাঞ্চলৰ কোনখন ৰাজ্যই অসমৰ সৈতে আটাইতকৈ চুটি সীমাৰেখা ভাগ কৰে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ ত্ৰিপুৰাই আটাইতকৈ চুটি সীমাৰেখা ভাগ কৰে নেক্সট কুৱেশ্যন অসমৰ তলৰ কোনখন জিলাৰ লিংগ অনুপাত সৰ্বাধিক শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি বাক্সা জিলাত লিংগৰ অনুপাত সৰ্বাধিক নেক্সট কুৱেশ্যন ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ সৰ্ববৃহৎ উপনৈ কোনখন অপশ্যন আছে দিখৌ কপিলি জাঁজি ধনশিৰি শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি কপিলি ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ সৰ্ববৃহৎ উপনৈখনৰ নাম হ'ল কপিলি নেক্সট কুৱেশ্যন কোন বৰ্ষত দীপৰ বিলক ৰামছাৰ ক্ষেত্ৰ হিচাপে তালিকাভুক্ত কৰা হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি 2002 চনত দীপৰ বিলক ৰামছাৰ ক্ষেত্ৰ হিচাপে তালিকাভুক্ত কৰা হৈছিল নেক্সট কুৱেশ্যন ভাৰতৰ মুঠ মাটিকালিত কিমান শতাংশ অসমত অন্তৰ্গত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 2.39 শতাংশ নেক্সট কুৱেশ্যন কৰ্কট ক্ৰান্তীয় ৰেখা ভাৰতৰ কেইখন ৰাজ্যৰ মাজেৰে পাৰ হৈ গৈছে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 8খন কৰ্কট ক্ৰান্তীয় ৰেখা ভাৰতৰ 8খন ৰাজ্যৰ মাজে পাৰ হৈ গৈছে নেক্সট কুৱেশ্যন বুমলা পাছ ক'ত অৱস্থিত অপশ্যনত আছে হিমাচল প্ৰদেশ অৰুণাচল প্ৰদেশ উত্তৰাখণ্ড ছিকিম ইয়াৰ পিছত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি অৰুণাচল প্ৰদেশ বুমলা পাছ অৰুণাচল প্ৰদেশত অৱস্থিত নেক্সট কুৱেশ্যন তলৰ কোনখন ৰাজ্যত উলাৰ হ্ৰদ অৱস্থিত কি সুধিছে তলৰ কোনখন ৰাজ্যত উলাৰ হ্ৰদ অৱস্থিত ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি জম্মু আৰু কাশ্মীৰ উলাৰ হ্ৰদ জম্মু আৰু কাশ্মীৰত অৱস্থিত নেক্সট কুৱেশ্যন তলৰ কোনখন ৰাজ্যত প্ৰথমে বাৰিষাৰ প্ৰভাৱ পৰে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি কেৰেলা ৰাজ্যত প্ৰথমে বাৰিষাৰ প্ৰভাৱ পৰে নেক্সট কুৱেশ্যন সৌৰজগতৰ আটাইতকৈ ডাঙৰ উপগ্ৰহ কোনটো শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ গেনিমেড সৌৰজগতৰ আটাইতকৈ ডাঙৰ উপগ্ৰহটো হ'ল গেনিমেড নেক্সট কুৱেশ্যন কোনখন মহাদেশৰ মাজেৰে কৰ্কট ৰেখা বিষুৱ ৰেখা মকৰ ক্ৰান্তীয় ৰেখা পাৰ হৈ গৈছে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি আফ্ৰিকা মহাদেশৰ মাজেৰে কৰ্কট ৰেখা বিষুৱ ৰেখা আৰু মকৰ ক্ৰান্তীয় ৰেখা পাৰ হৈ গৈছে নেক্সট কুৱেশ্যন 0 ডিগ্ৰী মেৰিডিয়ানক কি বুলি জনা যায় কি সুধিছে 0 ডিগ্ৰী মেৰিডিয়ানক কি বুলি জনা যায় শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি প্ৰাইম মেৰিডিয়ান 0 ডিগ্ৰী মেৰিডিয়ানক প্ৰাইম মেৰিডিয়ান বুলি জনা যায় নেক্সট কুৱেশ্যন লিবিয়াৰ ৰাজধানীৰ নাম কি শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি ত্ৰিপোলি লিবিয়াৰ ৰাজধানীৰ নাম হ'ল ত্ৰিপোলি আৰু লিবিয়াৰ মুদ্ৰা হ'ল লিবিয়াৰ দিনাৰ নেক্সট কুৱেশ্যন ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত শিক্ষাক মৌলিক অধিকাৰ হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি আৰ্টিকল 21A আৰ্টিকল 21A শিক্ষাক মৌলিক অধিকাৰ হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে নেক্সট কুৱেশ্যন অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ বাবু বসন্ত কুমাৰ দাস আছিল অসম বিধানসভাৰ প্ৰথমজন অধ্যক্ষ নেক্সট কুৱেশ্যন উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলক কোনে নিযুক্তি প্ৰদান কৰে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি ৰাষ্ট্ৰপতি উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলক নিযুক্তি প্ৰদান কৰে ৰাষ্ট্ৰপতিয়ে নেক্সট কুৱেশ্যন সংবিধানৰ প্ৰস্তাৱনা কোনে প্ৰস্তুত কৰিছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ জৱাহৰলাল নেহৰু সংবিধানৰ প্ৰস্তাৱনাখন প্ৰস্তুত কৰিছিল জৱাহৰলাল নেহৰুৱে নেক্সট কুৱেশ্যন তলৰ কোনটো গ্ৰহ আটাইতকৈ উজ্জ্বল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি শুক্ৰ গ্ৰহটো হ'ল আটাইতকৈ উজ্জ্বল গ্ৰহ আৰু এই শুক্ৰ গ্ৰহটোক মৰ্ণিং ষ্টাৰ ইভিনিং ষ্টাৰ বুলিও জনা যায় আৰু পৃথিৱীৰ যমজ গ্ৰহ বুলিও জনা যায় নেক্সট কুৱেশ্যন তলত দিয়া কোনটো ভাৰতৰ প্ৰথম বেংক অপশ্যনত দিয়া আছে বেংক অফ হিন্দুস্তান পাঞ্জাৱ নেশ্যনেল বেংক জেনেৰেল বেংক অফ ইণ্ডিয়া ষ্টেট বেংক অফ ইণ্ডিয়া ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ
বেংক অফ হিন্দুস্তান। বেংক অফ হিন্দুস্তান আছিল ভাৰতৰ প্ৰথমটো বেংক আৰু এইটো স্থাপিত হৈছিল 1770 চনত। নেক্সট কুৱেশ্যন, কোন চনত ভাৰতৰ প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা আৰম্ভ হৈছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 1951 চনত। 1951 চনত প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা আৰম্ভ হৈছিল। নেক্সট কুৱেশ্যন, ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি নিউয়ৰ্ক। ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় নিউয়ৰ্কত অৱস্থিত। নেক্সট কুৱেশ্যন, বিশ্ব বাণিজ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ জেনেভা। বিশ্ব বাণিজ্য সংস্থাৰ মুখ্য কাৰ্যালয় জেনেভাত অৱস্থিত। নেক্সট কুৱেশ্যন, খাদ্য আৰু কৃষি সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি ৰোমত। খাদ্য আৰু কৃষি সংস্থাৰ মুখ্য কাৰ্যালয় ৰোমত অৱস্থিত। নেক্সট কুৱেশ্যন, ব্লু ৰিভলিউশ্যন বা নীলা বিপ্লৱৰ সৈতে জড়িত হৈছে গাখীৰ উৎপাদন, মৎস্য উৎপাদন, ফুল উৎপাদন, ফলৰ উৎপাদন। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মৎস্য উৎপাদন। নেক্সট কুৱেশ্যন, তলত দিয়া কোনটো সেউজ বিপ্লৱৰ সৈতে জড়িত? অপশ্যনত দিছে খাদ্য শস্য উৎপাদন, ফলৰ উৎপাদন, আলু উৎপাদন, ফুল উৎপাদন। ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ খাদ্য শস্য উৎপাদন। নেক্সট কুৱেশ্যন, 1948 চনত স্বাধীন ভাৰতত কোনে প্ৰথম অসম বাজেট দাখিল কৰিছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি বিষ্ণুৰাম মেধি। বিষ্ণুৰাম মেধিয়ে 1948 চনত স্বাধীন ভাৰতত প্ৰথম বাজেট দাখিল কৰিছিল। নেক্সট কুৱেশ্যন, সুকন্যা সমৃদ্ধি যোজনাৰ অধীনত কিমান বয়সলৈকে কন্যা সন্তানৰ একাউণ্ট খুলিব পাৰি? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি 10 বছৰ। নেক্সট কুৱেশ্যন, কোনজন ৰাজনীতিবিদক অসমৰ লৌহ মানৱ বুলি জনা যায়? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি বিষ্ণুৰাম মেধি। বিষ্ণুৰাম মেধিক অসমৰ লৌহ মানৱ বুলি জনা যায়। নেক্সট কুৱেশ্যন, কোন চনত মিজোৰাম চুক্তি স্বাক্ষৰিত হৈছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি 1986। 1986 চনত মিজোৰাম চুক্তি স্বাক্ষৰিত হৈছিল। নেক্সট কুৱেশ্যন, মণিপুৰ ৰাজ্যৰ ৰাজধানী কি? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি ইম্ফল। মণিপুৰৰ ৰাজধানী হ'ল ইম্ফল। নেক্সট কুৱেশ্যন, উত্তৰ পূবৰ কোনখন ৰাজ্য পূৰ্বতে নেফা নামেৰে জনাজাত আছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ অৰুণাচল প্ৰদেশ। উত্তৰ পূৰ্বাঞ্চলৰ অৰুণাচল প্ৰদেশ ৰাজ্যখনক পূৰ্বতে নেফা নামেৰে জনা গৈছিল। নেক্সট কুৱেশ্যন, শ্ৰীমন্ত শংকৰদেৱৰ ৰচিত প্ৰথম অংকীয়া নাটখন কি আছিল? অপশ্যন হৈছে ৰুক্মিণীহৰণ, কালীয় দমন, চিহ্নযাত্ৰা, পাৰিজাতহৰণ। ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি চিহ্নযাত্ৰা। নেক্সট কুৱেশ্যন, জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথমগৰাকী অসমীয়া কোন? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথমগৰাকী অসমীয়া আছিল বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। নেক্সট কুৱেশ্যন, কোনজন অসমীয়া কবিক ধনী কবি বুলিও জনা যায়? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি বিনন্দ চন্দ্ৰ বৰুৱা। বিনন্দ চন্দ্ৰ বৰুৱাক ধনী কবি বুলিও জনা যায়। নেক্সট কুৱেশ্যন, আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক দিৱস কোন তাৰিখে পালন কৰা হয়? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 1 মে তাৰিখে। 1 মে তাৰিখে আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক দিৱস হিচাপে পালন কৰা হয়। নেক্সট কুৱেশ্যন, 14 ছেপ্টেম্বৰ তাৰিখটো কি দিৱস হিচাপে পালন কৰা হয়? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি ৰাষ্ট্ৰীয় হিন্দী দিৱস। 14 ছেপ্টেম্বৰ তাৰিখটো ৰাষ্ট্ৰীয় হিন্দী দিৱস হিচাপে পালন কৰা হয়। নেক্সট কুৱেশ্যন, চাংগাই মহোৎসৱ কোনখন ৰাজ্যত পালন কৰা সাংস্কৃতিক উৎসৱ? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি মণিপুৰ। নেক্সট কুৱেশ্যন, ছাপচৰ কোট উৎসৱ কোন ৰাজ্যৰ জনসাধাৰণে পালন কৰে? অপশ্যনত দিছে মেঘালয়, ত্ৰিপুৰা, মিজোৰাম, মণিপুৰ। শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি মিজোৰাম। নেক্সট কুৱেশ্যন, অৰুণাচল প্ৰদেশৰ কোনটো উৎসৱ নতুন বছৰ হিচাপে পালন কৰা হয়? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি লোচাৰ উৎসৱ। নেক্সট কুৱেশ্যন, PV সিন্ধু কি খেলৰ সৈতে জড়িত? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি বেডমিণ্টন। PV সিন্ধু বেডমিণ্টন খেলৰ সৈতে জড়িত।
নেক্সট কুৱেশ্যন মানৱ শৰীৰৰ আটাইতকৈ সৰু হাড় কোনডাল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি ষ্ট্ৰেপছ মানৱ শৰীৰৰ আটাইতকৈ সৰু হাড়ডালৰ নাম হ'ল ষ্ট্ৰেপছ নেক্সট কুৱেশ্যন ব্লিচিং পাউডাৰৰ ৰাসায়নিক নাম কি শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি কেলছিয়াম হাইপ'ক্লৰাইড ব্লিচিং পাউডাৰৰ ৰাসায়নিক নাম হ'ল কেলছিয়াম হাইপ'ক্লৰাইড নেক্সট কুৱেশ্যন বেকিং ছ'ডাৰ ৰাসায়নিক নাম কি শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি ছ'ডিয়াম বায়'কাৰ্বনেট বেকিং ছ'ডাৰ ৰাসায়নিক নাম হ'ল ছ'ডিয়াম বায়'কাৰ্বনেট নেক্সট কুৱেশ্যন কোনে মহাত্মা গান্ধীক জাতিৰ পিতা উপাধি প্ৰদান কৰিছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ সুভাষ চন্দ্ৰ বসু সুভাষ চন্দ্ৰ বসুৱে মহাত্মা গান্ধীক জাতিৰ পিতা উপাধি প্ৰদান কৰিছিল নেক্সট কুৱেশ্যন স্বাধীন ভাৰতৰ প্ৰথমগৰাকী গভৰ্ণৰ জেনেৰেল কোন আছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি লৰ্ড মাউণ্ট বেটেন স্বাধীন ভাৰতৰ প্ৰথমগৰাকী গভৰ্ণৰ জেনেৰেল আছিল লৰ্ড মাউণ্ট বেটেন নেক্সট কুৱেশ্যন ক্ৰিপছ মিছন কোন চনত ভাৰতলৈ আহিছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি 1942 চনত ক্ৰিপছ মিছন ভাৰতলৈ আহিছিল 1942 চনত নেক্সট কুৱেশ্যন চাইমন কমিছনে কোন চনত ভাৰত ভ্ৰমণ কৰিছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 1928 চনত চাইমন কমিছনে ভাৰত ভ্ৰমণ কৰিছিল 1928 চনত নেক্সট কুৱেশ্যন পাল বংশৰ প্ৰতিষ্ঠাপক কোন আছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি গোপাল পাল বংশৰ প্ৰতিষ্ঠাপক আছিল গোপাল নেক্সট কুৱেশ্যন কাৰ ৰাজত্বকালত মোগল স্থাপত্যৰ সোণালী যুগ হিচাপে বিবেচিত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি শাহজাহান নেক্সট কুৱেশ্যন পানিপথৰ দ্বিতীয় যুদ্ধ হিমু আৰু কাৰ মাজত সংঘটিত হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি আকবৰৰ মাজত পানিপথৰ দ্বিতীয় যুদ্ধখন হিমু আৰু আকবৰৰ মাজত সংঘটিত হৈছিল নেক্সট কুৱেশ্যন কোনটো আন্দোলনত ভোগেশ্বৰী ফুকননিৰ মৃত্যু হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ ভাৰত্যাগ আন্দোলন নেক্সট কুৱেশ্যন দাণ্ডী যাত্ৰাত অসমৰ পৰা কোনে যোগদান কৰিছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি লীলাধৰ বৰুৱা নেক্সট কুৱেশ্যন কোনগৰাকী ৰজাৰ ৰাজত্বকালত দণ্ডুৱা বিদ্ৰোহ সংঘটিত হৈছিল অপশ্যনত দি আছিল লক্ষ্মী সিংহ পুৰন্দৰ সিংহ কমলেশ্বৰ সিংহ গৌৰীনাথ সিংহ ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি কমলেশ্বৰ সিংহ